মিয়াখেদি অসমখন সুৰক্ষিত কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে মিয়াখেদি অসমখন সুৰক্ষিত কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে এনেদৰে মুখ্যমন্ত্ৰীৰ ওপৰত এবাৰ মিয়াক লৈ গৰজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ ইমানেই নহয় মিয়াসকল যদি বাংলাদেশী তেনেহলে সেই বাংলাদেশী মিয়াসকলক বাংলাদেশলৈ পঠাই নিদিয়ে কিয় এনেদৰে মুখ্যমন্ত্ৰীৰ ওপৰত জাঙুৰ খাই উঠিছে এবাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মিয়াখেদি অসমখন সুৰক্ষিত কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে মিয়াখেদি জাতি জনগোষ্ঠী সুৰক্ষা দিব নোৱাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰি খিলঞ্জীয়া সুৰক্ষা কৰক মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সৈতে মুখ্যমন্ত্ৰীয়ে খেলা কৰি আছে চৰকাৰখনে খেলা কৰি আছে উচ্ছেদিতসকল যদি বাংলাদেশলৈ পঠিওৱা নাই কিয় উচ্ছেদিতসকল যদি বাংলাদেশী তেনেহলে সেই উচ্ছেদিত লোকসকলক কিয় বাংলাদেশলৈ পঠিওৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰিলে এবাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মিয়াখেদি জাতি জনগোষ্ঠী সুৰক্ষা দিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে এনেদৰে এবাৰ মিয়াক লৈ মুখ্যমন্ত্ৰীৰ ওপৰত গৰজি উঠা পৰিলক্ষিত হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মিয়া মুছলমানৰ খেদি অসমখন সুৰক্ষিত কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে উজনিত এতিয়া শ্ৰমিকৰ অভাৱত ইটা ভাটাৰ কাম বন্ধ হৈ গৈছে উচ্ছেদিতসকল যদি বাংলাদেশী হয় তেনেহলে সেই উচ্ছেদিত লোকসকলক বাংলাদেশলৈ পঠিওৱা নাই কিয় বুলি প্ৰশ্ন উত্থাপন কৰিলে এবাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মিয়াক টাৰ্গেট কৰিলে অসমৰ সমস্যা সমাধান নহয় এনেদৰে দিল্লীত চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ পুনৰবাৰ উল্লেখ কৰিছোঁ মিয়াক লৈ এবাৰ মুখ্যমন্ত্ৰীলৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে উচ্ছেদিত লোকসকল যদি বাংলাদেশী সেই বাংলাদেশী লোকসকলক উচ্ছেদিত লোকসকলক কিয় বাংলাদেশলৈ পঠিওৱা নাই মিয়াখেদি অসমখন সুৰক্ষিত কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে উজনিত এতিয়া শ্ৰমিকৰ অভাৱত ইটা ভাটাৰ কাম বন্ধ হৈ গৈছে উচ্ছেদিতসকল যদি বাংলাদেশলৈ কিয় পঠিওৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মিয়াক টাৰ্গেট কৰিলে অসমখন সুৰক্ষিত নহয় মিয়াক টাৰ্গেট কৰিলে অসমৰ সমস্যা সমাধান নহয় উচ্ছেদ কৰিলে অসমখন সুৰক্ষিত নহয় উচ্ছেদিতসকল যদি বাংলাদেশী তেনেহলে সেই উচ্ছেদিত লোকসকলক কিয় বাংলাদেশলৈ পঠিওৱা নাই বুলিও এক প্ৰকাৰে প্ৰশ্ন উত্থাপন কৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মন্তব্য আহি পৰিছে আমাৰ হাতত সেই মন্তব্য মোৰ তাত আগবঢ়াইছো জাতি আৰু অসমৰ যি অস্তিত্ব ৰক্ষাৰ কথা বাৰম্বাৰ তেওঁ দোহাৰি আছে আৰু সেই অস্তিত্ব ৰক্ষা কৰাৰ কথা কৈ তেওঁ উজনি অসমৰ এছাম জাতীয় সংগঠন বুলিয়ে কৈছে যে তেখেতসকলক মানে উচতাই দিছে যাতে কোনো কাৰণতেই মিয়া মুছলমানসকল উজনি অসমলৈ যাব নোৱাৰে আমাৰ এটা প্ৰশ্ন হৈছে যে মুখ্যমন্ত্ৰীয়ে আচলতে এই মিয়া মুছলমানসকলক উজনিৰ পৰা মানে খেদি পঠিয়াই তেওঁ কি অসমখনক সুৰক্ষিত কৰিব পৰা বুলি ভাবিছে নেকি এই কথাটোত আমাৰ এটা আকৌ আছে আমাৰ এটা আপত্তি আছে যদিও মুখ্যমন্ত্ৰীয়ে সঁচাকৈ আচলতে অসমখনক সুৰক্ষিত কৰিব বিচাৰিছে বা অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবিলাকক সুৰক্ষিত কৰিব বিচাৰিছে তেনেহলে মুখ্যমন্ত্ৰীয়ে আইনগতভাৱে তেওঁলোকক সুৰক্ষিত কৰিব লাগিব আচলতে এইবিলাক বাহানাবাজি কৰি অসমৰ জাতি জনগোষ্ঠীবিলাক সুৰক্ষিত কৰা কোনো বাধ্যই সম্ভৱ নহয় তাৰ এটা বাস্তৱ প্ৰমাণ হ'ল যে আচলতে যদি মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকসকলক সঁচাকৈ ভাল পায় তেওঁলোকক যদি আচলতে উদ্ধাৰ কৰিব বিচাৰিছে তেনেহলে তেখেতে এই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰি আচলতে তেওঁ অসমৰ এই খিলঞ্জীয়া জাতি জনগোষ্ঠীক সুৰক্ষা দিব লাগিছিল যে সদায় মুখ্যমন্ত্ৰীয়ে কয় যে আমি বিদেশীক উৎখাত কৰিছো বাংলাদেশীক আমি উচ্ছেদ কৰিছো সঁচাকৈ যদি এসকল মানুহ বাংলাদেশী বা তেওঁলোক যদি বিদেশী তেওঁলোকক উচ্ছেদ কৰাৰ পিছত এই মানুহখিনি কলৈ গ'ল কৰি সেই মানুহখিনিক কিয় বাংলাদেশলৈ তেওঁলোকক মানে পঠিয়াই দিব নোৱাৰিলে এইটো এটা ডাঙৰ প্ৰশ্ন গতিকে এইটো সম্পূৰ্ণৰূপে এটা ৰাজনৈতিক পৰিকল্পনা এই কথাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে মন্ত্ৰীয়ে অসমীয়া জাতি আৰু অসমৰ যি অস্তিত্ব ৰক্ষাৰ কথা বাৰম্বাৰ তেওঁ দোহাৰি আছে আৰু সেই অস্তিত্ব ৰক্ষা কৰাৰ কথা কৈ তেওঁ উজনি অসমৰ এছাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত